এইটো হৈছে সিদিনা মাহঁতৰ ঘৰলৈ যোৱাৰ ভিডিঅ' নেক্সট পাৰ্ট 2। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ পাৰ্ট 2। সেইদিনা আমি ছানডে আছিলে, ছানডে মাহঁতৰ ঘৰলৈ আহিছিলোঁ। তাৰপিছত তাৰ পৰা আমি আহিলোঁ মেলা চাবলৈ। ঋষি যিহেতু একদম উৎপাত, সি জলপৰি চাবই আৰু চাবই। এইকেইদিন সদায় বাপেকক লাগি আছে যে জলপৰি চাব। লাষ্টত তাৰ উইচ ফুলফিল হ'ল। আমি আহি গ'লোঁ নগাঁও হনুমান মেলা চাবলৈ। আহিয়ে প্ৰথমতে এণ্ট্ৰি কৰি টিকেটটো কাটি ল'লোঁ। কাটি লৈ পেলাই আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াত দেখিছে লাইটিংবোৰ ইমান ধুনীয়াকৈ কৰা আছে, দেখিয়ে ভাল লাগি গৈছে। আৰু যিহেতু মোৰ গাটো বেয়া আছিলে, একদম ভৰি এখন বিষ, আহিব মনে নাছিলে, তথাপিতো উপায় নাই, ঋষি মানে কামোৰত আহিবলগীয়া হ'ল। আহিয়ে প্ৰথমতে ৰক্তিমে ক'লে যে বোলে আমি মটকা কুঁৱা চাওঁ। আগতে যদিও চাইছোঁ এবাৰ, বিয়া হোৱা আগতে এবাৰ চাইছিলোঁ, আজি বহুত বছৰৰ মূৰত, মানে 12-13 বছৰৰ মূৰত আজি আকৌ চাবলৈ আহিলোঁ। সঁচাকৈ মানে দেখি পেলাই কিবা এটা ভয় লাগি যায়। দেখিছেনে কেনেকৈ ষ্টাণ্ট কৰি আছে, মানে দেখিয়ে মোৰ এনেকুৱা ভয় লাগিছে। আৰু এনেকুৱা লাগিছে যে আমি য'ত ৰৈ আছোঁ সেইখিনি খহি পেলাই পৰিয়ে যাব নেকি। ইয়াত দেখিছে গাড়ী দুখন কি ধুনীয়াকৈ মানে হাতে হাত ধৰি পেলাই চলাই আছে। মানে সঁচাকৈ দেই, মটকা কুঁৱা যে মটকা কুঁৱাই। তাৰপিছত আমি মটকা কুঁৱা চাই পেলাই ওলাই আহিলোঁ। ওলাই আহি পেলাই এইবিলাক দেখিছেনে, চকৰিটো ইমান ধুনীয়া লাগিছে মোৰ পিছ চাইডে থকা, আৰু লাইটিংবিলাক ইমান ধুনীয়া হৈছে। তাৰপিছত ঋষিয়ে ট্ৰেইনত উঠিবলৈ ক'লে, তাক ট্ৰেইনত উঠালোঁ। তাৰপিছত এখন কি নাজানো, এখন কি নামটো, এখন চালোঁ। আৰু মানুহবিলাকে দেখিছে কেনেকৈ চিঞৰিছে। তাৰপিছত ফাইনেলি আমি আহি গ'লোঁ ঋষি ডেষ্টিনেশ্যন, মানে জলপৰি চাবলৈ। তাৰপিছত ইয়াতে ধুনীয়াকৈ 150 ৰুপিজকৈ পাৰ পাৰ্চন লৈছে। টিকেট কাটি ল'লোঁ। ঋষিৰ টিকেট নাই লোৱা বাৰু। আৰু এইখিনি ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে, সঁচাকৈ মানে ডুবাই ফিলটো আহি গৈছে, যেন আমি নগাঁৱত নাই, ডুবাইতহে আছোঁ। তেনেকুৱা ফিলটো আহি গৈছে। ধুনীয়াকৈ একুৰিয়াম বনাই থৈছে। আৰু এই মাছটো দেখিছেনে, কি নাম নাজানো, ইলেক্ট্ৰিক ইল নেকি, ইমান ডাঙৰ ডাঙৰ এনেকুৱা দুটা আছে। ধুনীয়াকৈ আমি আহিলোঁ ফাইনেলি, আমাৰ জলপৰি চাবলৈ আহিলোঁ। আৰু এইকেইজনী জলপৰি সঁচাকৈ কিন্তু বৰ কষ্টৰ কাম দেই, কেনেকৈ যে পানীৰ ভিতৰত সোমাই থাকে জলপৰিকেইজনী। আৰু দেখি পেলাই ভাল লাগিলে, ইহঁতক চালোঁ। চাই পেলাই আমি ওলাই আহিলোঁ। আহি পেলাই এনেই অকণ দোকান চোকান ঘূৰিলোঁ। আৰু ভাইৰেল আইচক্ৰীম, কি আছিলে আইচক্ৰীমটোৰ নাম পাহৰি থাকিলোঁ, কিন্তু এইটো ভাইৰেল আইচক্ৰীমটো। তাৰপিছত আমি মেলা পৰা ওলাই আহিলোঁ। আহি পেলাই পালোঁহি ঘৰত, যিহেতু মামাহঁতৰ ঘৰত সকাম আছে, এই সকামলৈ আহিলোঁ। এইফালে ধুনীয়াকৈ পুথি পঢ়ি আছে। তাৰপিছত ইয়াত বহিলোঁ, ধুনীয়াকৈ চাহ তাহ খালোঁ। খাই পেলাই ধুনীয়া আমাৰ টিকলি মাৰ লগত বহি ধুনীয়াকৈ নাম গাই আছে। তাৰপিছত সকাম ভাগিলে, ইয়াত প্ৰসাদ দিছে। ইয়াত ধুনীয়াকৈ আমি প্ৰসাদ চসাদ খালোঁ। মামাহঁতৰ ঘৰতে সকাম আছিলে, পুথি পঢ়া সকাম। সকামত প্ৰসাদ ক্ষীৰ খালোঁ। খাই পেলাই আকৌ আহিলোঁ মাহঁতৰ ঘৰলৈ। আৰু চিতল মাছ আমাৰ পুখুৰী, ধুনীয়াকৈ ভাত দিলে, চিতল মাছ, পেটু ভজা, ভাজি, ধুনীয়াকৈ ভাত দিলে। ধুনীয়াকৈ ভাতকেইটা খালোঁ। সেইফালে আমাৰ পৰিয়ে খাই আছে। আৰু আমাৰ ছাৰ অল এজ অলৱেজ মানে ফোনত বিজি। তাৰপিছত খাই বৈ লৈ আমাৰ টিকলিক ধুনীয়াকৈ চশমাযোৰ পিন্ধাই দিলোঁ। পিন্ধাই কৰি লৈ তাইক ধুনীয়াকৈ ফটো দুখনমান উঠালোঁ। উঠাই কৰি লৈ আমাৰ যাব হ'ল। আৰু টিকলিক অকণমান ল'লোঁ, লৈ কৰি লৈ চবকে আৰু বিদায় দিলোঁ। আৰু তাইক দেখিছেনে, মোবাইলটো দেখিলে কেনেকৈ চাই আছে। এইফালে আমাৰ টিকলিক ধুনীয়াকৈ চুমা দুটামান খালোঁ। খাই কৰি লৈ আমি ঘৰলৈ যাবলৈ ওলালোঁ। আৰু যিহেতু কাইলৈ সোমবাৰ, আকৌ স্কুল আছে, কাইলৈৰ পৰা আকৌ ডিউটি আৰম্ভ। এইফালে ধুনীয়াকৈ আমি ঘৰৰ পৰা ওলালোঁ। মায়ে দিয়া টালি টোপোলা ধুনীয়াকৈ ল'লোঁ, লৈ কৰি লৈ ওলালোঁ। আজি ব্লগটো ইমান